হেল্ল' এভৰিৱান, সকলোৱে ভালে আছে নহয়? আজি আকৌ এটা এক্সেছ বাৰৰ ওপৰত দুই এষাৰ কথা লৈ আহিলোঁ। এক্সেছ বাৰৰ ছেশ্যন হয়তো বহুতে লৈছে আৰু কাৰোবাৰ ল'বলৈও ইচ্ছা আছে, মানি প্ৰব্লেম। তথাপিও কিবা এটা সামান্য মাননি মই লৈ পেলাই ছেশ্যন দি আছোঁ। ডেইলি মই ছেশ্যন দি আছোঁ। আপোনালোকে যিসকলে ভাবিছে যে এক্সেছ বাৰৰ ছেশ্যনটো ল'বলৈ ইচ্ছা যায় কিন্তু পইচাৰ অসুবিধা, তথাপিও এটা সামান্য এমাউণ্টত মই ছেশ্যনটো দিছোঁ আৰু আমি কিবা এটা ল'বই লাগিব। কিয়নো আমি যেতিয়া নিজৰ এনাৰ্জি আন এজনৰ এনাৰ্জি দি পেলাই আমি এটা ছেশ্যন দিওঁ, তাৰ এটা আমাৰ সামান্য মূল্য নিৰ্ধাৰণ কৰি আমি লওঁৱেই। আৰু প্ৰত্যেক ঠাইতে বেলেগ বেলেগ, প্ৰত্যেকজনে হয়তো কিবা এটা নিৰ্ধাৰিত মাননি লয়। তথাপিও মই সকলোৰে সুবিধাৰ্থে এটা সামান্য মাননি লৈ দি আছোঁ। যদি ল'ব বিচাৰে স্ক্ৰীণত মোৰ নম্বৰটো দিয়া আছে, আপোনালোকে ল'ব পাৰে, ফোন কৰিব। আৰু মই অনলাইন ক'ব নোৱাৰোঁ যে মই কেইটকা লৈছোঁ, ফোন কৰিলে জানিব। আৰু সকলোৰে এটা মাননি থাকে নিৰ্ধাৰিত, তাত মই ক'বলৈ গ'লে বেয়া হ'ব। সেইকাৰণে যদি ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব। আৰু এইকণ সুবিধা মই যিসকলে মনতে ছেশ্যন এটা ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে সুবিধা কৰি দিছোঁ। আৰু ইয়াকে ক'লোঁ, লয় যদি মোক ফোন নম্বৰটোত কণ্টেক্ট কৰিলে গম পাব। আৰু আপোনালোকে ছেশ্যনটো লৈ নিজৰ জীৱনত বহুত পজিটিভ ফিল কৰিব আৰু হয়তো আপোনালোকৰ জীৱনত বহুত সুবিধা, আপোনালোকে ভাল ফল পাব, তাকে আশা ৰাখিলোঁ। ধন্যবাদ।